জুবিন গাৰ্গ আচলতে অসমীয়া মানুহৰ স্বাভিমান, অসমীয়া মানুহৰ অহংকাৰ আৰু ইয়াৰ আমতো এগৰাকী শিল্পীক লৈ এইদৰে যে শ্ৰদ্ধাঞ্জলি জনাব এনেকুৱা এটা খবৰ যে মানুহৰ কাণত আহি পৰিব কোনেও কল্পনা কৰিব পৰা নাছিল। অৱশেষত খবৰটো আহিল, মানুহে মানি লৈছে। কিন্তু এই শিল্পীগৰাকীক লৈ মানুহৰ যি আচলতে আৱেগ, ইয়াৰ আমতো শিল্পীগৰাকীক লৈ মানুহে যি কল্পনা কৰে সেই কল্পনা কাৰো শেষ হোৱা নাই। এতিয়াও তেখেত ছিংগাপুৰৰ পৰা আহিবলৈ বাকী আছে, তেওঁৰ নশ্বৰ ডে আহিব। মানুহে চকুৰে ওচৰৰ পৰা এবাৰ প্ৰত্যক্ষ কৰিবলৈ উত্ৰাৱল হৈ আছে। এটা কথা আমি সকলোৱে জানো বা এটা কথা আমি অসমীয়া মানুহ হিচাপে কওঁ যে যিদিনাখনলৈকে অসমীয়া মানুহ থাকিব সেইদিনাখনলৈকে জুবিন গাৰ্গ নামৰ সত্তাটো অসমীয়া মানুহৰ মাজত হিয়াৰ আমঠু হৈ জীয়াই থাকিব। তেখেতে যিখিনি দি গ'ল সেইখিনি অসমীয়া মানুহৰ কাৰণে সম্পদ আৰু সেই সত্তাটোক অসমীয়া মানুহ থকালৈকে আগবঢ়াই লৈ যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।